আমি উপস্থিত আছোঁ দৰঙৰ মঙলদৈ বিধানসভা সমষ্টিৰ জনাম চৌকত আৰু এই জনাম চৌকাৰ যি বজাৰ সেই বজাৰত আমি উপস্থিত আছোঁ। আপোনাৰ পৰা পোনে পোনে জানিব বিচাৰে আপুনি কি কৰে? আপোনালোকক ইয়াতে অহাত আমি বহুত ধন্যবাদ দিলোঁ আৰু আমাৰ এতিয়া বৰ্তমান যিখন চৰকাৰ চলি আছে এইখন চৰকাৰে বহুত কাম কৰিছে। আমাৰ এতিয়া চকতে এইগিলা লাইট চাইট হ'ল আৰু বহুত কাম হৈ আছে আৰু অৰুণোদয় আৰু কিবা কিবি আমি গোটেইখিনি পাইছোঁ। সেইমতে চৰকাৰখন আকৌ নতুন এইখন হৈ থাকিলে আমি ভাল পাম। আপুনি কি কৰে? মই এখন চব্জি দোকান কৰোঁ। কি কৰে আপুনি? মই এই ক্ষুদ্ৰ ব্যৱসায় কৰিছে চলি আছোঁ। আমাৰ ঘৰ ইয়াতেই বাৰু জনামচক, যিহেতু মঙলদৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত আজি এজন আমি ভোটাৰ আৰু আমি সুস্থিৰ চৰকাৰ এখন অসমত আচলতে বিচাৰোঁ। সকলো ৰাইজে বিচাৰে যে যিহেতু আমাৰ কাম হ'ব লাগে। সদায় আমি সাম্প্ৰতিক জীৱনত যিটো প্ৰগতিশীল যুগ আমাক আৰু শিক্ষিত যুগ, যিটো যুগত মানে বিবেক ভোটাৰ আজিকালি চব অসমত, আমাৰ মঙলদৈ সমষ্টি বুলি নহয়, সকলোৱে বুজি পাইছে ইতিমধ্যে কাক ভোট দিব কাক নিদিব। ইতিমধ্যে আমিও গম পাওঁ আৰু আমিও বিবেক হিচাপে আমি আচলতে খোলাখুলিকৈ আৰু নকওঁ, যিখন চৰকাৰে বৰ্তমান অৱস্থাত অসমৰ প্ৰগতিটো মানে আগবঢ়াই আছে সেইখন চৰকাৰক ভোট দিব বুলি আমি আশাবাদী আৰু মই নিজেও এই কথাটোত একমত আশাবাদী। কেনেকুৱা চৰকাৰ বিচাৰিছে, কি ধৰণৰ চৰকাৰ মানে এনেকুৱা বিচাৰোঁ আমি যি চৰকাৰে উন্নতি সাধন কৰে সেই চৰকাৰ এখনে বিচাৰোঁ আমি। আপোনাৰ এই অঞ্চলটোত কেনেকুৱা দেখিছে? এই অঞ্চলতো বহুতখিনি উন্নতি হোৱা দেখিছোঁ আমি আৰু ৰাইজে যিখিনি আশা কৰিছিলে সেইখিনি পাইছে। নিশ্চয় সেই আশাটো লৈয়ে এইবাৰ নিশ্চয় আগবাঢ়িব ভোট দিবলৈ। যিহেতু আমাৰ সুস্থিৰ এখন চৰকাৰ আগন্তুক লাগে আমাক আৰু সুস্থিৰ চৰকাৰে অনাগত দিনকেইটাত আমাৰ নিবনুৱাসকলৰে হওক বাকী সামাজিক সকলো শৃংখলা বৃদ্ধিৰ কামখিনি সুচাৰুৰূপে চলাব পাৰে বুলি ভাবি পেলাই আমি ভাৰতীয় জনতা পাৰ্টি হিচাপে চৰকাৰ হিচাপে আমি সুস্থিৰ চৰকাৰ এখন আমি বিচাৰোঁ। কেনেকুৱা ধৰণৰ চৰকাৰ আপোনালোকে বিচাৰে? আচলতে আমাৰ উন্নয়নৰ ক্ষেত্ৰত চাব গ'লে আমাৰ বিজেপি চৰকাৰ যিখিনি উন্নয়ন কৰিছিল তাৰ আগতো বেলেগ চৰকাৰ আছিলে আৰু বেলেগ চৰকাৰৰ কথা আমি ক'ব নোৱাৰোঁ, তেওঁলোকে যি কৰিলে কিন্তু বিজেপি চৰকাৰ আমি যিখিনি উন্নয়ন হৈছে এইখিনি আচলতে লেখত ল'বলগীয়া আৰু আমি পোনপ্ৰথমে বিজেপি চৰকাৰটো আহাতে আমি সৰ্বসাধাৰণে বিচাৰে, আমিও বিচাৰোঁ। দাদা আপুনি কি বজাৰ লৈ আহিছে? মই আঠিয়াখন লৈ আহিছোঁ। কেনেকুৱা চৰকাৰ হ'ব বুলি আশা কৰিছে? নাই, এতিয়া আমাৰ মতে আমাৰ আকৌ পুনৰ বিজেপি চৰকাৰ আহিব বুলি আমি ধাৰণা কৰিছোঁ আৰু আহিবও লাগে, আহিবয়ে মানে অহাটো আকৌ খাটাঙাৰ আৰু চাৰিওফালৰ পৰা আমি যিখিনি সহায় কৰোঁ 5 বছৰত জনসাধাৰণে যিখিনি পাইছে বা যিখিনি দিছে তাৰ বিনিময়ত যদি মানুহে ভুল কৰে তেতিয়াহ'লে অতি লজ্জিত হ'ম। হয়, এই কথাটো ক'ব লাগিব যে এইবাৰ যি